তো দেখিছেনে শুটিং লোকেশন ইমান ধুনীয়া হৈছে এতিয়া আবেলি সময়টো নহয় দেখিছে এই সূৰ্যৰ পোহৰটো গছজোপাৰ সৈতে ইমান ধুনীয়াকৈ আহিছে সেইকাৰণে একচুৱেলি মই ভিডিঅ'টো কৰিলোঁ দেই দেখিছেনে ইমান বেছি ধুনীয়া লাগিছে মানে হয় নাই আপোনালোকৰ ভাল লাগিছে নাই বাৰু ক'ব দেই দেখিছেনে লোকেশনটো একদম আবেলি সময় এতিয়া বাজিছে 5টা বজাতো এই লোকেশনটোত ইমান ধুনীয়া লাইট আছে দেখিছেনে সব কিমান ধুনীয়া আৰু সব আজি দেওবাৰ গোটেই পিকনিক একদম গোটেই জুম বান্ধি আছে ভালে শ্বুটিং হৈ আছে আৰু দেখিছেনে ইমান বেছি ধুনীয়া লাগিছে সেই গছখিনিৰ সৈতে সেইকাৰণে একচুৱেলি মই ভিডিঅ'টো কৰিছোঁ আপোনালোকে চাওক এইটো হৈছে পৰিৱেশটো এনজয় কৰা একদম বাহিৰৰ জেগা নিচিনা লাগিছে হয়নে গছজোপা চাওকচোন কিমান শুৱনি লাগিছে গছজোপাৰ সৈতে এই সূৰ্যৰ পোহৰটো ইমান বেছি ভাল লাগিছে ন চাওক না একদম মানে কেনেকুৱা চাফা দেখিছে আৰু এইবোৰ শ্বুটিঙৰ বস্তু বাৰু কিবা কিবি থৈ দিয়া আছে সেইকাৰণে কিন্তু গোটেই গ্ৰীণ বনখিনিৰ সৈতে দেখিছেনে বননিখন চাওকচোন ইমান বেছি ধুনীয়া আৰু ইয়াত পুৰা মানুহ একদম পিকনিক খোৱা মানুহ চাৰিওকাষে মানুহ চবফালে মানুহে আছে এইফালে শ্বুটিঙৰ এয়া হুলস্থুল এয়া চবফালে হৈ আছে ট্ৰেক্টৰৰ ওপৰতে আছে এয়া সৌৰভ সেইফালে পাত দিবলৈ গৈছে ছিংগাৰত খুব গৰম কিন্তু এয়া স্কাইখন চাওক কিমান ধুনীয়া লাগিছে স্কাইখন হয়নে স্কাই বিউটিফুল স্কাই আৰু এইখন বিশেষকৈ ইমান বেছি ভাল লাগিলে ঘপককৈ মই সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আজি আমি শ্বুটিং কৰি থকা লোকেশ্যনটো এইটো হৈছে ঠাকুৰকুছি দেই ইয়াতে বহুত গান কৰিছোঁ হ'লেও মানে আজি ঘপককৈ পৰিৱেশটো মানে এনেকুৱা দেখি গ'লোঁ সূৰ্য পোহৰটোৰ সৈতে মিলি গ'ল মানে সেইকাৰণে মই ভিডিঅ'টো ধুনীয়াকৈ লৈছোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে আপোনালোকে গোটেই পৰিৱেশটো আপোনালোকে জনাব দেই আৰু যদি অহা নাই এই জেগাকণলৈ আহিব খুব ভাল পাব দেখিছেনে ভালে গোটেই সৌৰভ সজনী জখলা ঘূৰি ফুৰিছে এয়া নাচিছে কেমেৰা দেখি পেলাই পজ দিছে খুব মডেলিং কৰা পজ দি থাকে গোটেইজনী মানে সেই কেটৰিনা কাইফ আৰু আকাশখনো ইমান ভাল লাগিছে সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ গৈছেগৈ আৰু এতিয়া ছান ডাউন হ'ব আমাৰো শ্বুটিং পেকআপ হ'ব গতিকে ভিডিঅ'টোত আজি আমাৰ লোকেশ্যনটোৰ খুব ধুনীয়া এটা সময় খুব ধুনীয়া এটা মুমেণ্টৰ মানে মই ভিডিঅ' কৰিলোঁ সৌৰভ কি কৰিছ তই যেনি তেনি ঘূৰি ফুৰিছ পাপ দিব লাগে তই যেনি তেনি ঘূৰি ফুৰিছ হয় নহয় নাই হিৰইনৰ লগত তই সেইখন কাপোৰৰ অৱস্থা নোহোৱা কৈছ পাপখনৰ ইমান কোনো কথাত গুৰুত্ব নাই ইমান ধুনীয়া এটা চিনেৰি কিন্তু কোনো কথাত গুৰুত্ব নাই ঘূৰি ফুৰিছে আৰু তেনেকুৱাই মানে অধৈৰ্য আৰু গতিকে দেখিছে ভিডিঅ'বোৰত অধৈৰ্য গতিকে কওঁৱেই আৰু অধৈৰ্য বুলি সেয়া নাচিবই জানে তেনেকৈ থাকে আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখালোঁ সুন্দৰ এটা সময় গতিকে এই সুন্দৰ সময়টোৰ লগতে আপোনালোককো এনেকৈ সুন্দৰ হৈ থকাৰ শুভেচ্ছা মানে কামনা কৰিছোঁ যে আপোনালোকো সুন্দৰ হৈ থাকে আৰু এনেকুৱা সুন্দৰ এখন ঠাই এইদৰে সুন্দৰ মন হৈ থাকক তাৰে কামনা কৰিছোঁ দেই থেংক ইউ ধন্যবাদ